এজাক বৰষুণ হ'লেই এই পথছোৱাত বানপানী উপচি পৰে। কৃত্ৰিম বানে জ্বলা-কলা খুৱাই এই অঞ্চলৰ যিসকল লোকসকলক। কিন্তু বৰষুণ যেতিয়া নহয় বা পানী যেতিয়া নহয়, কৃত্ৰিম বান নোহোৱাৰ পিছত পৰিৱেশটো দেখাইছোঁ দ গাঁত, যি আচলতে পথ আছে পথৰ মাজত দেখিবলৈ পোৱা গৈছে যে দ গাঁতৰ সৃষ্টি হৈছে। বাৰিষা অধিকাংশ সময় আচলতে এই পথছোৱা পানীৰ তলত থাকে, যাৰ ফলত ৰাস্তাটো বিধ্বস্ত হৈ গৈছে। আৰু এই অঞ্চলত যেতিয়া বৰষুণ হ'লে যেতিয়া পানী হ'ব, পানীৰ তলত এই গাঁতসমূহ কিন্তু যিসমূহ বাহন এই পথেদি চলাচল কৰে, এই বাহনসমূহে দেখা নাপায়। তো ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই পথছোৱাত। আৰু মই কৈছোঁৱেই যে এজাক বৰষুণ দিলে 2-3 দিনলৈকে এই পথছোৱাত পানীয়ে উপচি থাকে। আৰু দৃশ্যাংশসমূহ দেখাইছোঁ, খলা বোমা এটা পথ, যিসমূহ আচলতে শিল আছে, শিলসমূহ উঠি গৈছে। এই যি মূল পথৰ দৃশ্যাংশ দেখাইছোঁ আমি, এইটো হৈছে হাতীগাঁও আৰু ভেটাপাৰা লালমাটি সংযোগী যিটো পথ, গণেশগুৰিৰ পৰা ভেটাপাৰা লালমাটি সংযোগী হাতীগাঁও পথটোৰ দৃশ্যাংশ এয়া। পথৰ মাজত দ গাঁত দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে আমি সহযোগী ৰাতুলে দেখাই গৈছে দৃশ্যাংশসমূহ, কিমান আচলতে গাঁতৰ সৃষ্টি হৈছে এই যি অঞ্চল, এই অঞ্চলটোত বছৰৰ অধিকাংশ সময় পানীৰ তলত থাকে এই পথটো। যদি বৰষুণ দিয়ে, কৃত্ৰিম বানে জ্বলা-কলা খুৱাই, আনহাতে বৰষুণ নিদিলে বা পানী নাথাকিলে এই পথটোত এই যিসমূহ গাঁত আছে, এই গাঁতসমূহৰ বাবে যান জঁটৰ সৃষ্টি হয়, সমান্তৰালভাৱে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। গতিকে বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ বা GMDয়ে এই যি পথছোৱা মেৰামতিত গুৰুত্ব দিব লাগে, কিয়নো দেখিবলৈ পোৱা গৈছে যে পানীৰ তলত যদি এইসমূহ গাঁতত কেনেবাকৈ 2-3চকীয়া বাহন সোমায়, তেতিয়াহ'লে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি দৃশ্যাংশ দেখাইছোঁ, এই পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। পানীৰ তলত থকাৰ বাবে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে। দুইটা ছাইডে আচলতে পথছোৱাৰ দুইটা ছাইডে সেই একে অৱস্থা, দুইটা ছাইডে এনে দ গাঁতৰ সৃষ্টি হৈছে। আৰু যাৰ বাবে আচলতে এই যিসমূহ গাঁত আছে, এই গাঁতসমূহত পৰি যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যিকোনো মুহূৰ্তত 2-3চকীয়া বাহন বাগৰি পৰিব পাৰে। আমি দৃশ্যাংশসমূহ দেখাই গৈছোঁ NKTVৰ দৰ্শকসকলক। বছৰৰ অধিকাংশ সময় পানীৰ তলত থকা এটা ৰাস্তা, আৰু এই ৰাস্তাটোত আচলতে এতিয়া এনেদৰে আচলতে বেছিভাগ সময় পানীৰ তলত থকাৰ বাবে দ গাঁতৰ সৃষ্টি হৈছে। আৰু যাৰ ফলত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যিকোনো মুহূৰ্ততে 2-3চকীয়া বাহন বাগৰি পৰিব পাৰে। গতিকে এই যিছোৱা পথ, এই পথছোৱা অতি শীঘ্ৰে যদি মেৰামতি নকৰে, যিহেতু বাৰিষা কাল অধিকাংশ সময় আমি কৈছোঁৱে যে পানীৰ তলত থাকে, গতিকে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে বা পানী নহওঁতে এই পথছোৱা মেৰামতি কৰক, নহ'বা বা যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। গতিকে বিভাগীয় কৰ্তৃপক্ষই হওক, GMDয়ে বা গুৱাহাটী পৌৰ নিগমে এই পথছোৱা মেৰামতি বা কৃত্ৰিম বানৰ যিটো সমস্যা, এই সমস্যাটো সমাধান কৰক, নহ'লে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়াৱহ দুৰ্ঘটনা।